মোৰ আন এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আলোচনা কৰিম এভৰিডে। এইটো দুটা শব্দ হয়, টু ৱৰ্ডছৰ এভৰিডে আৰু সিঙ্গেল ৱৰ্ড ওৱান ৱৰ্ডৰ এভৰিডে ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্যৰ বিষয় আমি চাওঁ। দুটা শব্দৰ এভৰিডেটো কি পৰ্যায়ত ব্যৱহাৰ হয়, কি ৰূপত ব্যৱহাৰ হয়। ইচ ডে অৰ্থাৎ প্ৰতিদিন, সদায়, ডেইলি, সদায়। ইচ ডে মানে সদায় বা প্ৰতিদিনে, ডেইলি মানে সদায় বা প্ৰতিদিনে কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এক্টিং এজ এন এডভাৰ্ব, এই এভৰিডে যিটো দুটা শব্দৰ এভৰিডে, এইটো মানে এক্টিং এজ এন এডভাৰ্ব অর্থাৎ ক্রিয়া বিশেষণ হিসাবে কাম করে, ক্রিয়া বিশেষণ হিসাবে কাম করে। আমি উদাহরণস্বরূপে লিখিব পারি she goes to work every day, she goes to work every day in the morning, বা I go to college every day। গতিকে দৈনন্দিন কাম, প্ৰতিদিনৰ কাম, সদায়ৰ কাম, ডেইলি এক্টিভিটি বা ইজ ডে কামখিনি কৰা বুজাবলৈ এভৰিডে ব্যৱহাৰ কৰা হয়। দুই নম্বৰটো উদাহৰণ দিছো ৰাহুল go to work, Rahul go to work every day in the morning, Rahul go to work every day in the morning। গতিকে যিটো দুটা শব্দৰ এভৰিডে, এই এভৰিডে শব্দটোৱে বুজায় যে ডেইলি বুজায় বা প্ৰতিদিনে বুজায়, সদায় বুজায় বা ইজ ডে বুজায়, আমাৰ সদায়ৰ কামটো বুজায়। আৰু ইটস এন এডভাৰ্ব, এটা ক্ৰিয়া বিশেষণ হয় বা এডভাৰ্বেল ফ্ৰেজ বুলিও কয়, এডভাৰ্বেল ফ্ৰেজ বুলিও কোৱা হয়। এডভাৰ্বিয়েল ক্ৰিয়া বিশেষণৰ অংশ হয় বা ক্ৰিয়া বিশেষণ বাক্যৰ অংশ হয়। দুই নম্বৰটো হৈছে এভৰিডে। এভৰিডে এটি শব্দৰ অৰ্থ ওৱান ওয়ার্ড, এটি শব্দ হয় যাৰ অৰ্থ হৈছে কমন, অর্ডিনারি বা রুটিন, টাইপিক্যাল, ডেইলি ইউজ। এইটো অৰ্থ হৈছে এভৰিডে সিঙ্গেল ওয়ার্ডৰ এভৰিডে অৰ্থ হৈছে কমন, রুটিন, অর্ডিনারি রুটিন, টাইপিক্যাল বা ডেইলি ইউজ। ডেইলি ইউজে হোক, কমন রুটিনে হোক বা টাইপিক্যালে হোক বা আমাৰ সচৰাচৰ যিটো আমি কৰি থাকো সেইটো কামৰ কথাকে বুজাইছে। আৰু এইটো লিখিছো ইয়াত যে এক্টিং এজ এন এডজেক্টিভ, আমাৰ এই সিঙ্গেল এভৰিডে শব্দটো এক্টিং এজ এন এডজেক্টিভ, এইটো ক্ৰিয়া হিচাপে কাম কৰে। আৰু ক্ৰিয়া বিশেষ কাম কৰে। এইটো আমি এটা খণ্ড বাক্য লিখিব পাৰো যে এভৰিডে ষ্ট্ৰাগল, এভৰিডে ষ্ট্ৰাগল, এভৰিডে ষ্ট্ৰাগল, যে প্ৰতিদিনৰ আমাৰ দৈনন্দিন সংগ্ৰাম। বা আৰু ক'ব পাৰি বিতংভাৱে যে ডেসক্রাইব, বর্ণনা করা সামথিং নর্মাল অর কাস্টমারি, ডেসক্রাইব সামথিং নর্মাল অর কাস্টমারি, অর্থাৎ বর্ণনা করে সামথিং নর্মাল, সাধারণ বা কাস্টমারি, পরম্পরাগত বা আমার সচরাচর হয়ে থাকা। গতিকে এই এভরিডে শব্দটো কমন বা রুটিন বা কাস্টমারি বা নর্মাল বা অর্ডিনারি কাম করা বোঝায় বা সাধারণ কাম করাকে বোঝায়, সাধারণ অর্থত এটু ব্যবহার হয়। উদাহরণস্বরূপ লিখতে পারে these are my everyday clothes, these are my everyday clothes, these are my everyday clothes, এগুলা কইছে মোর দৈনন্দিন পিন্ধা কাপোৰ। গতিকে এইটো কাস্টমারি, এইটো রুটিন হয়, এইটো মোর সদায় পিন্ধা কাপোৰ হয়, অর্ডিনারি, রুটিন, কমন হয়, টাইপিক্যাল। দুই নম্বৰ ৰোমান দুই নম্বৰ লিখিছো ফাইন্ডিং পিস ইন এভরিডে লাইফ ইজ এ চ্যালেঞ্জ, যে বর্তমান সময়ত শান্তি বিচাৰি পোৱাটো এক প্ৰত্যাহ্বান। গতিকে এইটো এটা কমন কথা, এটা টাইপিক্যাল কথা, এটা হৈছে আমাৰ কমন টাইপিক্যাল কথা বা কাস্টমারি কথা। গতিকে বিশেষণ হিচাপে এইটো ব্যৱহাৰ হৈছে যে আমি শান্তি বিচৰাটো। ইউজ বিফৰ নাউন, এইটো আমাৰ বিশেষ্য হিচাপে ব্যৱহাৰ হয়। দিস ইজ মাই এভরিডে শু, আমি ক'ব পাৰি এইটো বিশেষ্য হিচাপে ব্যৱহাৰ হয়। দিস ইজ মাই এভরিডে শু, এইটো মোৰ প্ৰতিদিনে পিন্ধা জোতা। দিস ইজ মাই এভরিডে ওয়ার্ক, এইটো মোৰ প্ৰতিদিনে কৰা কাম। ট্রাফিক ইজ এন এভরিডে প্রবলেম in the city, traffic is an everyday problem, traffic is an everyday problem in the city, traffic is an everyday problem in the city, অর্থাৎ ট্রাফিকৰ সমস্যাটো হৈছে এটা দৈনন্দিন সমস্যা, এটা কমন সমস্যা, এটা টাইপিক্যাল সমস্যা। এটো হৈছে এটা মানে সদায় হোৱা নর্মাল আমাৰ সমস্যা আমাৰ চহৰ বিলাকত। গতিকে ফ্ৰেন্ডস ভিউয়ার্স, যিটো দুটা শব্দৰ এভরিডে, এই দুটা শব্দৰ এভরিডেটো বুজায় ডেইলি